বাবা যোৱাকালি বেংকৰ পৰা নটিচ আহিছে বহুত দিন হ'ল কিস্তি জমা দিব পৰা নাই কিস্তি জমা দিব নোৱাৰিলে বোলে এই ঘৰ বাৰী সব বিক্ৰী কৰিব লাগিব নিজৰ পূৰ্বক গিলিতো এইখন ঘৰে আছে কিমান নৰ এটা কথাকে কৈ থাকা মইতো কিবা চেষ্টা নকৰাকে থকা নাই এই কৰোনাৰ সময়ত মানুহৰ চাকৰি যায় আহি আছে আৰু কতো কোনো চাকৰিৰ কাৰণে পোষ্টও ওলোৱা নাই ইণ্টাৰভিউ কাৰণে যাম ৰবাচোন কি বা হয় ঠিক আছে দে হ'ব দেচোন চাহ কাপ খা মে আই কাম ইন স্যার বহা স্যার থ্যাংক ইউ হেল্ল' বৰুৱা বৰদা কেনে খবৰ আপোনাৰ আছো আপোনাৰ কেনে কওকচোন আছো ভালে আছো ময়ো আচ্ছা এটা কাম আছিল নহয় কওক মানে মোৰ এজন মানুহ আছে অঞ্জন দত্ত নামৰ হয় যে কামটো ওলাইছে সেইটোত মানে সোমাই দিব লাগিছিল তাক অঞ্জন দত্ত ন ঠিক আছে আপুনি চিন্তা নকৰিব বাকী যি দিব লগা আছে হৈ যাব আপুনি চিন্তা কৰিব নালাগে আৰু আপুনি চিন্তাই নকৰিব আপোনালোকৰ কাৰণে আমি চলি আছোঁ হ'ব মই জইন কৰি দিম দিয়ক ৰাখোঁ দিয়ক কি স্যার আপনার কথা শুনি লাগিছে মই চাকরিটো নাপাও তো টাইম ওয়েস্ট কৰি কি লাভ আছে আহিছো স্যার তহঁতে একেলগে বহি আছা এই কৰোণাৰ টাইমত ঐ চবে অলপ দূৰে দূৰে বচোন কি হ'ল ইণ্টাৰভিউ দিব গৈছিলি আজিও নহ'ল কিজানি ক'তনো হ'ব আজিকালি টেবুলৰ তলেৰে পইচা দিব নোৱাৰিলে চাকৰিচোন নাপায় আৰু আমাৰ দৰে মানুহ চৰকাৰী চাকৰিৰ কথা ভাবি লাভ নাই প্ৰাইভেট কোম্পানী ইণ্টাৰভিউ দি নাচাই কিয় কি ঠিক কিবা এটা হৈও যাব পাৰে তোৰ যোৱা বছৰ দুটাকৈ প্ৰাইভেট কোম্পানীত সোমালোঁ কিন্তু কি হ'ল ৭,০০০তকৈ ওপৰত দৰমহাই নিদিয়ে তাতে আৰু ১০-১২ ঘণ্টা কাম কৰিব দিয়ে সেই পইচাৰে তই খাবি কি আৰু বচাবি কি চিন্তা নকৰিবিচোন চব ঠিক হৈ যাব তোৰ ঐ কি কৰিছ তহঁতে ইয়াত কি কৰিম আৰু জগদীশৰ প্ৰেম কাহিনীৰ কথাই শুনি আছিলোঁ তই ক'ত যা পাৰ্লাৰলৈ যাওঁ ৰ আজি দেৰিয়ে হ'ল দেৰিনো কি তোৰে দোকান কিবাটোতো ইনকাম কৰি আছা আমাৰতো এনেকৈয়ে নাই দিনৰ দিনটো ইয়াতে আৰু ধৈৰ্য ধৰচোন মানুহে ইমান সোনকালকৈ লাইফত ছাকচেছ নাপায়তো তহঁতে তহঁতৰ কামবোৰ ভালদৰে কৰি যা এদিন নহয় এদিনটো সফল হ'বিয়ে ইমান দুখ কৰিব নালাগে পিছে জগদীশ তই আনিলি নাই আনিছোঁ এইখন ল কি হয় এইখন কবিতা ইয়াৰ কবিতা তই কি কৰিবি মোৰ দাদা এজনে প্ৰেছত কাম কৰে তাতে ইয়াৰ কবিতাটো দি দিম বুলি ভাবিছোঁ সকলোৰে যদি ভাল লাগে তেতিয়াহ'লে ইয়াৰ কবিতাটো ছপা কৰিব তেনেহ'লে হে আৰু সকলো হে কি কবিতা লিখা জানাই আছে বন্ধু কিয় বেয়া পা যাওঁ কি হ'ল বেংকৰ পৰা এখন নটিচ আহিছে 6 মাহৰ ভিতৰত যদি লোনৰ পইচা আমি দিব নোৱাৰো এই ঘৰ বাৰী এৰি যাব লাগিব তুমি চিন্তা নকৰিবা মা তুমি চিন্তা নকৰিবা মা দেউতাই সাজি থৈ যোৱা ঘৰখন আমি কেতিয়াও এৰি নাযাওঁ
ঐ মানৱ ঐ এই দুন্দুবৰতে নদী পাৰত বহি আছা যে ঐ মালতীয়ে মোৰ কথা ভাবি আছা নেকি সকলো সময়ত ধেমালি নকৰিবি। কি হ'লো ইমান খং যে তোৰ কিয় আজি বেংকৰ পৰা এখন নটিচ আহিছে 6 মাহৰ ভিতৰত বেংকৰ লোন পৰিশোধ কৰিব নোৱাৰিলে আমাৰ ঘৰ এৰিব লাগিব। কেতিয়াবা মন যায় নদীখনতে জপিয়াই আত্মহত্যা কৰিম নেকি। সকলো সমস্যাই শেষ হৈ যাব। পাগল হ'লি নেকি তই সমস্যা কেৱল তোৰহে আছে আমাৰ নাই নেকি যোৱা 2 বছৰ হ'ল সকলোতে ভাল নম্বৰ পালোঁ ফিজিকেলিও ফিট কিন্তু পইচা দিব নোৱাৰাই মোতকৈ কম ৰেংকজনক চিলেক্ট কৰিলে ঘৰখন কেৱল দেউতাৰ পেঞ্চনৰ পইচাৰে চলি আছে ময়ো 2-এটা টিউশ্যন কৰি কিবাকৈ চলি আছোঁ নিজৰ হাত খৰচটো ওলাই আছোঁ আৰু কিমান দিন এনেদৰে টিউশ্যন কৰি থাকিম ৰাতিপুৱা ৰীমাই ফোন কৰিছিল তাইক চাবলৈ যোৱাকালি ল'ৰা আহিছে ল'ৰাজন তাইতকৈ বহুত ডাঙৰ ভাল চাকৰিও কৰে দামী গাড়ী আছে কিন্তু তাইৰ মন নাই তাইক লৈ আহিব গৈ আছে তাই বোলে ৰ'ব নোৱাৰে তই কি ক'লি মইনো কি ক'ম তাই যি বিচাৰে সেয়াই হ'ব তাইৰ দেউতাকে জানো পেপাৰ বয়জনৰ লগত বিয়া দিব আৰু মইনো কি হিচাপত লৈ আহিম তাইক হাতত থিতাপি লৈ গৈ কিবা জানো কাম আছে দেউতা ঢুকোৱাৰ পিছত ঘৰখনৰ দায়িত্ব মই লোৱাৰ দৰে হৈছে মাৰো বেমাৰে লগাই নাই ভণ্টিয়ে এইবাৰ মেট্ৰিক দিব তাইকো ভাল কলেজ এখনত এডমিশ্যন দিব লাগে আৰু এইবোৰৰ মাজত যদি তাইক লৈ আহোঁ তেতিয়া তাই বেছি দুখহে পাব আমাৰ দৰে মানুহৰ প্ৰেম কাহিনী য'ত আৰম্ভ হয় তাতে শেষ হৈ থাকে চিন্তা নকৰিবি আমি আছোঁ নহয় সকলো ঠিক হৈ যাব তহঁত ইমান অভদ্ৰ এইখিনি কথাতে তহঁতে চকু পানী ওলাই দিছ এনেদৰে কান্দি নাথাকিবি গোটেই বানপানী হৈ যাব যাওঁ ব'ল এতিয়া ঘৰত ব'ল কিহে ৰত্নাকৰ ক'ৰ পৰা ওলালা ইমান ফিটিং হৈ আহিছা যে ডিউটিৰ পৰা তহঁত এনেকৈ বেকাৰ বহি থকা বাবে একবাৰ মাত দিব আহিলোঁ পিছে তই কিহত ডিউটি কৰ চৰকাৰী চাকৰি 1 মাহ হ'ল সোমাব কেনেকৈ পালি হৈ আমি ইমান কষ্ট কৰি চৰকাৰী চাকৰি এটা ল'ব পৰা নাই আৰু তইতো ভালকৈ ক'তো পৰীক্ষাও নিদিয় ঐ ই এনেই কৈ আছোঁ এইবিলাক এনেনো কিয় কামো চৰকাৰী চাকৰিয়ে হয় কিন্তু কেনেকৈ পালি তহঁতৰ পৰানো আৰু কি লুকাম কচোন কি কথা আজিকালি জানো পইচা নোহোৱাকৈ কিবা কাম হয় কথাটো হয়ও ঠিক তেনেকুৱা মোৰো হৈছে আমাৰ গাঁৱৰ মাটিখিনিকে বেছি দিলোঁ চাকৰিটো পাবৰ কাৰণে তহঁত বা মই যাওঁ নহ'লে আমাৰ যদি তাৰ দৰে কিবা এটা হ'ল হয় তই কোৱাটো হয় পিছে কিন্তু আমাৰ লগত পইচা থাকিব লাগিব ন সেইটোৱেইটো হ'ল মেইন প্ৰব্লেম কিন্তু এতিয়া কিবা কৰি হ'লেও পইচা আনিবই লাগিব কিন্তু ক'ৰ পৰা কেনেকৈ আনিবি পইচা তই আনিম এতিয়া যেনেকৈ নহওক পইচা আনিম কিন্তু কেনেকৈ দৰকাৰ হ'লে 2 নম্বৰী কামো কৰিম আজিকালি পইচা নহ'লে টেলেণ্টৰ একো কাম নাই কি 2 নম্বৰী কাম কৰিবি তই
চুৰ কৰিবি, ডকাইতি কৰিবি নে স্মাগলিং কৰিবি তই? অঁ কৰিম, দৰকাৰ হ'লে স্মাগলিঙো কৰিম। অকল পইচা লাগে মোক। বঢ়িয়া, তাৰপিছত তই জেললৈ যাবি আৰু তোৰ মাৰে কোৰ্টৰ পিছে পিছে ঘূৰি থাকিব লাগিব। তই কি বুজিবি আমাৰ কি অৱস্থা হৈছে এতিয়া? মই কি বুজিম? তহঁতৰ দৰে এদিন মোৰ দাদায়ো চাকৰি নাপাই এই ভুল পথেই বাছি লৈছিলে, আৰু সেই ভুলৰ ফল আমি এতিয়াও ভুগি আছোঁ। দেউতাই মানুহৰ কথা শুনিব নোৱাৰি ঢুকাই থাকিল, দাদাটো ঘৰ এৰি গুচিয়ে গ'ল, আৰু তহঁতে কৈছ মইনো কি বুজি পাম? আৰু ভাস্কৰ, তইতো পুলিচ হ'ম বুলি কৈছিলি ন, তই এইবোৰ কৰিব পাৰিবি? আৰু জগদীশ, তইতো কলেজত থাকোঁতে সমাজৰ হকে কাম কৰিম বুলি ভাবিছিলি ন, তই বাৰু কৰিব পাৰিবি এইবোৰ? আৰু মানস, তই এইবোৰ কাম কৰি মাৰৰ আগত মুখ দেখুৱাব পাৰিবি? তয়ে ক কি কৰিম আমি? ইমান পঢ়া শুনা কৰিও ভাল মাৰ্ক পাই আমি একো এটা কৰিব পৰা নাই, এটা ভাল চাকৰি পোৱা নাই আমি। চাকৰিয়ে সকলো নেকি? তহঁত তিনিও মিলি কিবা এটা সৰু সুৰাকৈ কৰ, ফাৰ্ম খোল, নহ'লে কোনোবাটো দোকান দে, তথাপি 2 নম্বৰী কাম নকৰিবি, এটলিষ্ট সমাজৰ আগততো মূৰ তুলি থাকিব পাৰিবি। দোকান খুলিবলৈ পইচা ক'ত? আৰু ফাৰ্ম খুলিবলৈ আমাৰ দৰে বেকাৰবোৰক কোনে মাতি দিব? চিন্তা কৰিব নালাগে, মাতি মই দিম। বাকী কি কৰিব পাৰা তহঁতে চিন্তা কৰ। তই মাতি দিবি? তহঁতৰ ক'ত মাটি আছে? কিয় পাহৰিলি নেকি? এই যে আমাৰ মাথাউৰিৰ কাষত মাটি আছে, তাতে কৰিম ব'ল। ঠিক আছে, মোৰো হাতত অলপ জমা পইচা আছে। ময়ো অলপ পইচা জমা কৰি থৈছিলোঁ, লগা হ'লে ধাৰত ল'ম, কিন্তু সফল হ'ম জানো? কিয় নহবি? নিশ্চয় হবি, প্ৰথমতে সৰুকৈয়ে কৰিছাচোন। হ'ব দে ভাই, ইমান চিন্তা কিয় কৰ? আমি একে নাৱৰে যাত্ৰী, ডুবিলে একেলগে ডুবিম, বাচিলে একেলগে বাচিম। অঁ, এইবোৰ কথাত লাগি থাকোঁতে মই গুৰুত্বপূৰ্ণ কথা এটাই পাহৰি গৈছোঁ। তোৰ কবিতাটো এডিটৰৰ ভাল লাগিছে। হয়, আৰু কেইটামান কবিতা দিব কৈছে, আৰু উচিত পইচাও দিবতো। বাহ, আজি আমাৰ ৰমেও কবি হৈ গ'ল। আৰু এনেকৈয়ে সিহঁতে এটা নতুন জীৱনৰ পাতনি মেলিলে। সুমনৰ উপদেশ শুনি সিহঁতে এখন গাহৰিৰ ফাৰ্ম খুলিলে। দিনটোৰ এটা সময়ত মানসে বস্তু ডেলিভাৰী কৰে, আৰু জগদীশে ৰাতিপুৱাৰ ভাগত নিউজ পেপাৰ বিলাই থাকে। লগতে ভাস্কৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক টিউচন কৰে, আৰু তিনিও মিলা প্ৰীতিৰে ফাৰ্মৰ সকলো কাম কৰে। এনেদৰে 2 বছৰ পাৰ হ'ল। ধৈৰ্য আৰু কষ্টৰ ফলত সিহঁতৰ ফাৰ্মখনৰো উন্নতি হ'ল। মানসে ঘৰৰ লোনৰ পইচাখিনি সময়মতে পৰিশোধ কৰিলে, আৰু নিজাকৈ এখন চাইবাৰ কেফে খুলিলে। ইমান দিনৰ কষ্টৰ ফলত ভাস্কৰৰ ওচৰলৈ পুলিচৰ চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ আহিল, আৰু অৱশেষত জগদীশ এজন ভাল লিখক হ'ল, আৰু সি বৰ্তমান এটা NGOৰ লগত জড়িত। চাকৰি নোপোৱাটো বা নিজকে সংস্থাপন কৰিব নোৱাৰাটো আজিৰ যুৱ প্ৰজন্মৰ এটা প্ৰধান সমস্যা। নিজৰ যোগ্যতা থকাৰ পিছতো বহুসংখ্যক লোকে ভাল চাকৰি এটা নাপায়। কিছুমান চাকৰিৰ বাবে চিনাকি মানুহ থাকিব লাগিব, হয়তো কিছুমান চাকৰিৰ বাবে মোটা অংকৰ ধন দিবলগীয়া হয়, আৰু এইবোৰ নথকাৰ কাৰণে তেওঁলোকে পিছ পৰি ৰৈ যায়। তাৰ ফলত কিছুমানে আত্মহত্যা কৰে, আৰু কিছুমানে ভুল পথ বাছি লয়। পিছে এইবোৰ ঘটনাৰ কিছুসংখ্যক দায়ী আমিও। ৰাস্তাত ল'ৰাবোৰে আড্ডা দিলে আমি বেকাৰ বুলি ঠাট্টা কৰোঁ, কাম নোহোৱা বুলি সমালোচনা কৰোঁ, কিন্তু তেওঁলোকেহে জানে তেওঁলোকৰ সমস্যা কিমান
আমাৰ এই শ্বৰ্ট ফিল্মখনৰ জৰিয়তে ইয়াকে বুজাব বিচাৰোঁ যে জীৱনত যি সমস্যাই নহওক কিয় ভুল পথ বাছি ল'ব নালাগে, কেতিয়াও হাৰ মানিব নালাগে, ধৈৰ্য ধৰি নিজৰ কৰ্ম কৰি আগুৱাই যাব লাগে।